নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো যদি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে যে এতিয়াৰে পৰা আপোনালোকে আবকাৰী লাইসেন্স অনলাইন মাধ্যমৰ জৰিয়তে আবেদন কৰিব পাৰিব বুলি জনাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমত এতিয়া ওয়াইন শ্বপৰ সংখ্যা বৃদ্ধি কৰিব আৰু তাৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব একোখন লাইসেন্সৰ আৰু সেই লাইসেন্স এতিয়া আপোনালোকে অনলাইন মাধ্যমতে আবেদন কৰিব পাৰিব। কাৰণ আমাৰ অসমে মদৰ পৰা যথেষ্ট পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে, মানে মদৰ পৰা যথেষ্ট পৰিমাণৰ কৰ সংগ্ৰহ কৰে আমাৰ অসমে। অকল অসমেই নহয়, গোটেই ভাৰতেই মদৰ পৰা যথেষ্ট পৰিমাণৰ কৰ সংগ্ৰহ কৰে আৰু যাৰ কাৰণে নেকি মদৰ দোকানসমূহ বা মদ বিক্ৰী কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ গুৰুত্ব আৰোপ কৰে বা যথেষ্ট কৰ পায় কাৰণে মদৰ দোকান এতিয়া বৃদ্ধি কৰিব বিচাৰিছে, যাৰ কাৰণে নেকি গাঁৱে গাঁৱে আজিকালি দেশীয় সুৰাৰ ব্যৱস্থাও কৰি দিয়া হৈছে। মুঠৰ ওপৰত অসম চৰকাৰৰ অৰ্থনীতি উন্নতি কৰিবলৈ হলে আমাৰ অসমৰ যিসকল নেকি মদ খোৱা মানুহ আছে তেওঁলোকৰ সাপোৰ্ট লাগিবই লাগিব। গতিকে আমি মদ খোৱা মানুহবিলাকক গালি দিব নালাগে, তেওঁলোকক সন্মান কৰিব লাগে। তেওঁলোকে আমাৰ অসমৰ অৰ্থনীতিত বহু পৰিমাণে সাপোৰ্ট কৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এইবাৰ গণৰাজ্য দিৱসত উপস্থিত আছিলে ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ত উপস্থিত থকাৰ সময়তেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ডিব্ৰুগড়ক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত হাতত লৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ডিব্ৰুগড়বাসীক জনাব বিচাৰিছে যে ডিব্ৰুগড়ত এতিয়া নতুনকৈ বিধানসভাৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব বুলি জনাইছে। 30 জানুৱাৰী তাৰিখৰ দিনাখন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱে আধাৰশিলা স্থাপন কৰিব ডিব্ৰুগড়ত বিধানসভাৰ। 300 কোটি টকাৰে নিৰ্মাণ হ'ব বিধানসভাৰ চৌহদ। 3 বছৰৰ ভিতৰত বিধানসভাৰ চৌহদৰ কাম-কাজ সম্পূৰ্ণ হ'ব বুলি জনাইছে। ডিব্ৰুগড়ত স্থাপন হ'ব উচ্চ ন্যায়ালয়ৰ সাৰ্কিট বেঞ্চ। তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গণৰাজ্য দিৱসৰ দিনাখন ডিব্ৰুগড়ত উপস্থিত থাকি ডিব্ৰুগড়বাসী ৰাইজক এই উপহাৰ আগবঢ়াই থৈ যায়। আপুনি বাৰু ভিডিওটো বৰ্তমান ক'ৰ পৰা চাই আছে কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে গণৰাজ্য দিৱসৰ দিনাখনেই পুৱাৰ ভাগতেই আসাম ৰাইফলছ আৰু বিদ্ৰোহী সংগঠনৰ মাজত গুলিয়াগুলি সংঘটিত হয় বুলি খবৰ ওলাই পৰিছে। অৰ্থাৎ 26 জানুৱাৰীৰ ৰাতিপুৱা 4:30 মান বজাত বিদ্ৰোহী সংগঠনৰ সৈতে আসাম ৰাইফলছৰ গুলিয়াগুলি হয়। খবৰ ওলোৱা অনুসৰি পুৱতি নিশাতে অৰ্থাৎ 4:45 গুলিয়াগুলি হয় আসাম ৰাইফলছ আৰু বিদ্ৰোহী সংগঠনৰ মাজত আৰু সেই গুলিয়াগুলি হৈছিলে অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টত। তো বন্ধু বান্ধৱীসকল 26 জানুৱাৰী তাৰিখৰ দিনাখনেই পুৱতি নিশাতে আসাম ৰাইফলছ আৰু বিদ্ৰোহী সংগঠনৰ মাজত গুলিয়াগুলিৰ খবৰ ওলাই পৰিছে। তো সেই তাতে কিমান কি হ'ল কি নহ'ল সেই সম্পৰ্কে এতিয়ালৈকে খবৰ জানিব পৰা নাই। আগন্তুক সময়ত আমি গম পাম, হয়তো আপোনালোকে আজি নিউজত গম পাব যদি কিবা ক্ষয়ক্ষতি হৈছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। গণৰাজ্য দিৱসৰ দিনাখনেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বেদখলকাৰীসকলৰ ওপৰত বহুকেইটা মন্তব্য কৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ৰাজ্যত অব্যাহত থাকিব উচ্ছেদ অভিযান। 12খন ডিষ্ট্ৰিক্টত হিন্দু সংখ্যালঘুলৈ পৰিৱৰ্তন হৈছে বুলি জনাইছে। অৰ্থাৎ আমাৰ অসমৰ 12খন ডিষ্ট্ৰিক্টত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা। অসমীয়াসকল মাইনৰিটিজ হৈ পৰিছে 12খন ডিষ্ট্ৰিক্টত। প্ৰায় 63,58,000 ভূমি বেদখলকাৰীৰ কবলত এতিয়াও আছে বুলি জনাইছে। অসমৰ মাটি আমি বেদখলকাৰীৰ পৰা মুক্তি কৰিম বুলি জনাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে বহুকেইখন বনাঞ্চলৰ মাটি বেদখল মুক্ত কৰা হৈছে। 1.5 লাখতকৈও অধিক মাটি বেদখল মুক্ত কৰা হৈছে। ধুবুৰী গোৱালপাৰাৰ পৰা বেদখলকাৰী গৈছে কাজিৰঙা পৰ্যন্ত। এই পৰ্যন্ত 1.5 লাখতকৈও অধিক ভূমি দখলমুক্ত হ'ল। দখলমুক্ত ভূমিত বট্টৰদৱাৰ নিচিনা বৃহৎ প্ৰজেক্ট নিৰ্মাণ কৰা হৈছে আৰু কৰি থাকিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তো ডিব্ৰুগড়ত উপস্থিত থাকি তেখেতে এই মন্তব্য কৰে আমাৰ অসমৰ হিন্দুসকল বা খিলঞ্জীয়াসকলৰ ভেটি ৰক্ষাৰ বাবে বা আমাৰ অসমৰ যি মাটি বৰ্তমান সময়ত বেদখলকাৰীৰ হাতত আছে তেওঁলোকৰ মাটি উদ্ধাৰৰ বাবে তেখেতে অব্যাহত ৰাখিব তেখেতৰ
বান্দৰৰ উচ্ছেদ অভিযান আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ অসম চৰকাৰে নিৰ্মাণ কৰিব কাজিৰঙাৰ এলিভেটেড কৰিডৰ যোৰহাটৰ পৰা গুৱাহাটীলৈ যোৱাৰ সময়ত যি সময় আগতে লাগিছিলে সেই সময় খুব শীঘ্ৰেই শৰ্ট হৈ পৰিব কিয়নো এতিয়া কাজিৰঙাত নিৰ্মাণ কৰা হ'ব এলিভেটেড কৰিডৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আগন্তুক 2 বছৰৰ ভিতৰত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ কাম সম্পূৰ্ণ কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনায় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আমাৰ অসমলৈ আৰু তেখেতে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি জনাইছে যোৰহাটবাসী গোলাঘাটবাসীৰ কাৰণে বিৰাটেই ভাল হ'ব তেওঁলোকে বৰ্তমান সময়ত গুৱাহাটী যাবৰ কাৰণে বহু কষ্ট কৰিব লাগে কাৰণ কাজিৰঙাৰ সেই বাটছোৱা পাৰ হৈ যাওঁতে বহুত সময় লাগে যেতিয়াই এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব পশু পক্ষী সকলেও নিশ্চিন্ত মনে তেওঁলোকে বিচৰণ কৰিব পাৰিব আৰু তাৰ লগতে যোৰহাটবাসী ৰাইজ গোলাঘাটবাসী ৰাইজ তেওঁলোকে কোনো আমনি নোপোৱাকৈ গুৱাহাটী গৈ পাবগে কিয়নো এলিভেটেড কৰিডৰ নিৰ্মাণ কৰি দিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত স্থাপন কৰা হ'ব এতিয়া প্ৰটন থেৰাপি যিসকল কেঞ্চাৰ পেচেণ্ট আছে কেঞ্চাৰ পেচেণ্ট সকলক যাতে থেৰাপিৰ জৰিয়তে তেওঁলোকৰ বেমাৰ নাইকিয়া কৰিব পাৰি তাৰ কাৰণে অত্যাধুনিক প্ৰযুক্তিবিদ্যা সম্পন্ন প্ৰটন থেৰাপি আমাৰ অসমত স্থাপন কৰিব অসমে তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে প্ৰটন থেৰাপি স্থাপন কৰা প্ৰথমখন ৰাজ্য হ'ব আমাৰ অসম মানে আমাৰ ভাৰতবৰ্ষত প্ৰটন থেৰাপি এতিয়ালৈকে কোনো ৰাজ্যতে স্থাপন কৰা নাই চৰকাৰে কিন্তু প্ৰথমবাৰৰ বাবে আমাৰ অসমে স্থাপন কৰিবলৈ গৈ আছে চৰকাৰীগতভাৱে স্থাপন কৰিবলৈ গৈ আছে প্ৰটন থেৰাপি ইয়াৰ ফলত আগন্তুক সময়ত কেঞ্চাৰ পেচেণ্ট সকল খুব শীঘ্ৰেই মানে তেওঁলোক উদ্ধাৰ হ'ব কেঞ্চাৰ ৰোগৰ পৰা কিয়নো দিনক দিনে আমাৰ ভাৰতবৰ্ষত বৃদ্ধি পাবলৈ ধৰিছে কেঞ্চাৰ পেচেণ্টৰ সংখ্যা আৰু এনেকৈ যদি থাকে দৈনিক কিমানজন যে ৰোগী মৃত্যুক আকোৱালি ল'ব কেঞ্চাৰৰ ফলত তাৰ কোনো ঠিক নাই ইয়াৰ একমাত্ৰ কাৰণ হৈছে আমাৰ দৈনিক লাইফষ্টাইল আমি যি খাদ্যবস্তু খাবলৈ লৈছোঁ খাদ্যবস্তুসমূহ যিমান ভেজাল হ'বলৈ লৈছে তো ইয়াৰ ফলতেই মানুহৰ দেহত কেঞ্চাৰ ৰোগৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তো আমাৰ অসমে এতিয়া প্ৰটন থেৰাপি স্থাপন কৰিব বুলি জনাইছে আৰু আমাৰ অসম হ'ব ভাৰতৰ ভিতৰতেই প্ৰথমখন ৰাজ্য যিখন ৰাজ্যত নেকি প্ৰটন থেৰাপিৰ জৰিয়তে কেঞ্চাৰ পেচেণ্টক কিউৰ কৰা হ'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দৰঙৰ পৰা যোৱাকালি দৰঙত হাতে নটিচ লৈ একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল নিৰ্বাচন আয়োগৰ বিৰুদ্ধে খবৰ লোৱা অনুসৰি দৰঙৰ একাংশ মানুহলৈ এতিয়া নটিচ জাৰি কৰা হৈছে কাৰণ আমাৰ অসমত চলি আছে ভোটাৰৰ স্পেচিয়েল ৰিভিজন অৰ্থাৎ SR চলি আছে আমাৰ অসমত বৰ্তমান সময়ত ভোটাৰৰ আৰু যাৰ ফলত নেকি নথিপত্ৰ নথকা সকল যিসকল নেকি বাংলাদেশী যিসকল মানুহ নেকি আমাৰ মানে ভাৰতীয় মূলৰ নহয় তেওঁলোকলৈ এতিয়া নটিচ জাৰি কৰা হৈছে আৰু দৰঙৰ একাংশ মানুহলৈ নটিচ গৈছে যিসকল নেকি বহু দিনৰে পৰা আমাৰ অসমত বসবাস কৰি আহিছে যিসকলৰ পূৰ্বজেও নেকি আমাৰ অসমতে বসবাস কৰা আমাৰ মানে ভোটাৰ তালিকাত তেওঁলোকৰ নাম আছে কিন্তু তেওঁলোকলৈ এতিয়া নটিচ গৈছে স্পেচিয়েল ৰিভিজনৰ জৰিয়তে আৰু তাৰ বাবে তেওঁলোকে হাতে নটিচ লৈ ৰাজপথলৈ ওলাই আহিছে আৰু সেইসকল খিলঞ্জীয়া মানুহ নহয় কিন্তু সেইসকল হৈছে মুছলমান মানুহ আৰু তেওঁলোকে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ তাতো তেনেকুৱা হৈছে নেকি আপোনালোকৰ তালৈকো মানুহলৈ নটিচ আহিছে নেকি কমেন্ট সেকশনত জনাব আমাৰ ইয়াতে নটিচ অহা নাই অৱশ্যে গম পোৱা অনুসৰি কিন্তু এটা খেলিমেলি মোৰ নিজৰ লগতে হৈ গৈছে মোৰ মানে যেটো ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰটোৰ পৰিৱৰ্তে মোৰ নামটো গৈ বেলেগ এটা ভোট কেন্দ্ৰত হেনো সোমাই গৈছে বেলেগ কিবা ফেমিলিৰ কিবাত সোমাই গৈছে বুলি খবৰ পাইছো অৱশ্যে মই এতিয়ালৈকে যোৱা নাই মই যেহেতু মোৰ তাতে নাই মই বেলেগ জায়গাত আছো তাৰ কাৰণে যাব পৰা নাই কিন্তু শুনা পাইছো যে আমাৰ গাঁৱত তেনেকুৱা কিবা কাৰবাৰ হৈছে এতিয়া মইতো মুছলিম নহয় মই অৱশ্যে খিলঞ্জীয়া মোৰ লগত বা কিয় তেনেকুৱা হৈছে সেইটো নাজানো কিন্তু যি কি নহওক বৰ বিশেষ গুৰুত্ব দিয়া নাই এনো খিলঞ্জীয়া মানুহ কিনো কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাটেই গৌৰৱৰ খবৰ ওলাই পৰিছে গণৰাজ্য দিৱসৰ দিনাখন ৰাষ্ট্ৰপতি ভৱনত দেশী বিদেশী বহুতো আলহীক নিমন্ত্ৰণ জনোৱা হৈছিল আৰু সেই নিমন্ত্ৰণত আমাৰ অসমৰ লাৰু পিঠা এইবিলাক আপ্যায়ন কৰা হৈছে
লাৰু পিঠা নাৰিকলৰ লাৰু আপোনাৰ কাচি পিঠা এই বস্তুবিলাক আপ্যায়ন কৰা হৈছে বৰ্তমান সময়ত একাংশ অসমীয়াই পাহৰিছে লাৰু পিঠা বনাবলৈ যাৰ কাৰণে নেকি এতিয়া বজাৰৰ পৰা ক্ৰয় কৰিবলৈ লৈছে লাৰু পিঠা একাংশ ধনী ধনী মানুহে এতিয়া চিনি নাপায় সান্দহগুৰি একাংশ ধনী মানুহে কাচি পিঠা ক্ৰয় কৰি খাইছে আৰু যিবিলাক কাচি পিঠা নেকি বনাই বা যিবিলাক নেকি আমাৰ ফালে কাচি পিঠা বুলি কয় বগা পিঠাটোক আপোনালোকৰ ফালে কি বুলি কয় নাজানো আমাৰ ফালে কাচি পিঠা বুলি কয় তো সেই কাচি পিঠাটো একাংশ ধনী মানুহে বজাৰৰ পৰা ক্ৰয় কৰি বিহু উদযাপন কৰিছে আৰু সেই কাচি পিঠাবিলাক বনাইছে কোনে বাহিৰা কোনোবা মানুহে মেচিনত নিৰ্মাণ কৰিছে গতিকে ভাবকচোন আপোনালোকে আমাৰ অসমীয়াৰ অস্তিত্ব ক'ত আছে আমাৰ অসমীয়াৰ পিঠাই স্থান পাইছেগৈ ৰাষ্ট্ৰপতিৰ ঘৰত কিন্তু আমাৰ অসমীয়া ঘৰতে আকৌ সেই পিঠা বজাৰৰ পৰা ক্ৰয় কৰি আনিব লগা হৈছে ইয়াতকৈ আৰু কিবা লজ্জাজনক কথা থাকিব পাৰেনে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশত এজন যুৱকে নিজেই নিজৰ ভৰি কাটি পেলালে বিকলাংগৰ কোটাত চাকৰি পাবৰ কাৰণে এজন যুৱকে 20 বছৰীয়া যুৱকে নিজেই নিজৰ ভৰি কাটি পেলালে মানে যুৱকজনৰ ভৰি ঠিকই আছিল কিন্তু যুৱকজনে বিকলাংগৰ কোটাত চাকৰি লাভ কৰিবৰ কাৰণে ডক্টৰৰ চাকৰি লাভ কৰিবৰ কাৰণে নিজৰ ভৰিটো নিজেই কাটি পেলালে ভাবকচোন আপোনালোকে কেনেকুৱা ধৰণৰ আচৰিত ঘটনাবিলাক হ'বলৈ লৈছে মানে এই কামবিলাক কিয় হ'বলৈ পাইছে এনেকুৱা ধৰণৰ ঘটনাবিলাক কিয় হ'বলৈ পাইছে মোৰ বোধেৰে এই ঘটনাটো প্ৰথম নহয় ইয়াৰ আগতো এনেকুৱা বহু ঘটনা ওলাই পৰিছে য'ত নেকি মানে এনেকুৱা আমি খবৰ শুনা পাইছো যে আপোনাৰ চাকৰি ওলাইছে প্ৰাইভেট সেক্টৰত আপোনাৰ খুব বেছি 2-3টা কিন্তু শ ল'ৰা ছোৱালীয়ে গৈ এপ্লাই কৰিছে এনেকুৱা বহুত মানে খবৰ শুনা পাইছো তো এইবিলাক এই কাৰণে খবৰলৈ পাইছে আমাৰ ভাৰতবৰ্ষত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে আৰু চাকৰি মানে প্লেসমেন্ট কমিছে যাৰ কাৰণে নেকি এনেকুৱা ঘটনাবিলাক হ'বলৈ পায় ভাবকচোন 20 বছৰীয়া যুৱকে নিজৰ ভৰি কাটি পেলালে কিয় কাৰণ তেখেতক বিকলাংগৰ কোটাত চাকৰি পোৱাত সহজ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি সামাজিক মাধ্যমত এটা ভিডিঅ' খুবেই ভাইৰেল হৈ আছিল তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ এখন 108 এম্বুলেন্সত ৰোগীক লৈ অনা হৈছিল কিন্তু এটা দুখৰ খবৰ যে 108ত টেকনিচিয়ান নাই 108ত এজন ড্ৰাইভাৰ আৰু এজন টেকনিচিয়ান থাকিব লাগে সেই টেকনিচিয়ান জনে ৰোগীজনক চোৱা চিতা কৰি আহে কেনেবাকৈ যদি অক্সিজেন লগাই দিব লাগে বা কিবা কৰিব লাগে যিবিলাক নেকি চিকিৎসা আৰু মানে ইমাৰ্জেন্সি চিকিৎসা তেখেতে যাতে কৰিব পাৰে অক্সিজেনটো লগাই দিয়ে ইটো কৰা হিটো কৰা তো সেই কামকাজবিলাক 108ত থাকে মানে সুবিধাবিলাক থাকে আৰু সেই কামকাজবিলাক টেকনিচিয়ান জনে কৰে কিন্তু তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ যোৱাকালি এজন ৰোগীক লৈ অনা হৈছিল কিন্তু সেই এম্বুলেন্সখনত টেকনিচিয়ান নাই এতিয়া যিজন নেকি ড্ৰাইভাৰ আছে ড্ৰাইভাৰে কৈছে যে আমি কি জানো আমাক যেনেকৈ নিৰ্দেশনা দিছে আমি সেই মৰ্মে কাম কৰিছো আৰু তেখেতলোকৰো মানে এইটো মানে একসেপ্ট কৰিব লগা এটো সঁচা কথা কাৰণ 108 কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল অসম চৰকাৰৰ ওচৰত যে যিটো কোম্পানী নেকি 108 সেৱা চলাই আছে সেই কোম্পানীটোৱে বিৰাট গাফিলতিৰে 108 চলাই আছে তো এনে ধৰণৰ প্ৰতিবাদ কৰাৰ কাৰণে আকৌ 108 বহু কৰ্মচাৰীক চাকৰিৰ পৰা বৰখাস্ত কৰিছিল এটি অসম চৰকাৰে যদি ইয়াৰ ওপৰত ব্যৱস্থা নলয় তেনেহলে কোট আৰু প্ৰাইভেট কোম্পানীয়ে তেওঁলোকৰ লাভৰ আশা বাদ দি আমাৰ কথা ভাবিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আমাৰ কাৰণে আৰু এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে ৰিয়ান পৰাগে হয়তো এতিয়া T20 ওয়াৰ্ল্ড কাপত স্থান পাব পাৰে T20 ওয়াৰ্ল্ড কাপত হয়তো ৰিয়ান পৰাগকো আমি দেখিবলৈ পাম খবৰ লোৱা অনুসৰি ৰিয়ান পৰাগক তৎকালীনভাৱে মাটি পঠাইছে মুম্বাইলৈ BCCI কাৰ্যালয়ত উপস্থিত হ'বৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে ৰিয়ান পৰাগক কিয়নো আঘাতপ্ৰাপ্ত হৈছে ওয়াশিংটন সুন্দৰ আৰু ওয়াশিংটন সুন্দৰৰ ঠাইত হয়তো এতিয়া বিশ্বকাপ খেলাৰ সুযোগ লাভ কৰিব পাৰে ৰিয়ান পৰাগে অৰ্থাৎ T20 বিশ্বকাপ খেলাৰ হয়তো সুযোগ লাভ কৰিব পাৰে ৰিয়ান পৰাগে গতিকে আমাৰ অসমবাসীৰ কাৰণে এইটো এটা বিৰাটেই গৌৰৱৰ খবৰ ওয়াৰ্ল্ড কাপৰ এখন মেচ যদি আমাৰ অসমত হৈ গ'লেতেন কিমান ভাল লাগিলেহেঁতেন তো যোৱাকালি মেচখন খুব মানে যোৱাকালি নহয় 25 তাৰিখৰ মেচখন খুব সুকলমে হৈ গ'ল ভাৰতে জয়লাভ কৰিলে বিৰাটেই ভাল লাগিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ যিমান কেইটা তীৰ্থস্থান আছে তীৰ্থস্থানসমূহত যাতে হিন্দুৰ পৰিৱৰ্তে অন্যান্য ধৰ্মৰ মানুহে যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে এতিয়া
এতিয়া প্ৰস্তাৱ দাঙি ধৰা হৈছে খবৰ লোৱা অনুসৰি আমাৰ ভাৰতবৰ্ষৰ ৪৮টা তীৰ্থস্থানত যাতে অহিন্দুৱে প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে প্ৰস্তাৱ দাঙি ধৰিছে বদ্ৰীনাথ আৰু কেদাৰনাথৰ মন্দিৰৰ সমিতিয়ে কিন্তু ইয়াৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ তৰফৰ পৰা তো কংগ্ৰেছৰ তৰফৰ পৰা ইয়াৰ বিৰোধিতা কৰি কৈছে যে সমগ্ৰ বিশ্বৰ মানুহে নিজৰ ধৰ্ম সংস্কৃতি প্ৰদৰ্শন আৰু বুজাবলৈ আনক আমন্ত্ৰণ জনাইছে কিন্তু ভাৰত ইয়াৰ বিপৰীত দিশে গতি কৰিছে ভাৰতে কি কৰিছে আপোনাৰ নিজৰ ধৰ্মস্থলীত অন্যান্য মানুহবিলাকক আহিবলৈ বাধা আৰোপ কৰিবৰ কাৰণে প্ৰস্তাৱ দাঙি ধৰিছে কি ক'ব আপোনালোকে সম্পৰ্কত কমেন্ট সেকশনত জনাব মই ভাবো এনে কৰিব নালাগে কাৰণ সকলো মানে মুছলমানেই হওক বা হিন্দুৱেই হওক সকলোৱে যাবলৈ ইচ্ছা কৰে ধৰ্মীয় স্থানসমূহলৈ গতিকে ইয়াতে বাধা আৰোপ কৰিব নালাগে বুলি মই ভাবো আপুনি কি ভাবে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আধাৰ কাৰ্ড থকা সকলৰ কাৰণে আধাৰ কাৰ্ড থকা সকলে এতিয়া সহজতে নিজৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি মোবাইল নাম্বাৰ সলনি কৰিব পাৰিব খবৰ লোৱা অনুসৰি 28 জানুৱাৰীত মুকলি হ'ব আধাৰ কাৰ্ডৰ এটা নতুন এপ্লিকেশ্যন য'ত নেকি আপোনালোকে সলনি কৰিব পাৰিব আপোনালোকৰ মোবাইল নাম্বাৰ আৰু আপোনালোকৰ ঠিকনা অতি সহজতে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ঠিকনা সলনি কৰিব পাৰিব বুলি জনাইছে আধাৰ নতুন এপ্লিকেশ্যনটোত 28 জানুৱাৰী তাৰিখৰ দিনাখন মুকলি কৰা হ'ব অৰ্থাৎ অহা কালিলৈ মুকলি কৰিব এই নতুন এপ্লিকেশ্যনটো তো আপোনালোকক যদি প্ৰয়োজন হয় এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব য'ত আপোনালোকে আপোনালোকৰ এড্ৰেছ আৰু মোবাইল নম্বৰ সলনি কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইখনৰ পাছত সিখন নতুন বলিউডৰ ফিল্ম ৰিলিজ হৈছে আমাৰ অসমীয়া ফিল্মো লাহে লাহে ৰিলিজ হ'বলৈ লৈছে এতিয়া বলিউডৰ সিনেমা ৰিলিজ হোৱাৰ পাছতেই ৰৈ ৰৈ বিনালে সিনেমাখন আমাৰ অসমৰ প্ৰায় বিলাক সিনেমা হলৰ পৰা অতৰাই দিয়া হৈছে গুৱাহাটীতো কেৱল মেট্ৰিক সিনেমা হলতহে লাগি আছে ৰৈ ৰৈ বিনালে সিনেমাখন কিন্তু বাকি সিনেমা হলত ৰৈ ৰৈ বিনালে অতৰাই দিয়া হৈছে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈ গ'ল কি ৰৈ ৰৈ বিনালে সিনেমাখন এতিয়াও হাউসফুল হৈ আছে কিন্তু তাৰ পাছতো সিনেমা হল বিলাকে ৰৈ ৰৈ বিনালে সিনেমাখন অতৰাই দিছে জুবিন দাক এয়া চৰম অপমান বাৰু কৰা হোৱা নাই নে তো জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই জুবিন দাৰ ফিল্মখন চলি আছিল সেইখনকো এতিয়া সিনেমা হলৰ মালিকসকলে অতৰাই দিছে এতিয়া প্ৰায়বিলাক সিনেমা হলৰ মালিক কোন বাৰু জানে নে প্ৰায়বিলাক সিনেমা হলৰ মালিক হৈছে অনা অসমীয়া হলে বেলেগ কথা আছিল এতিয়া অনা প্ৰায়বিলাকেই অনা অসমীয়া এতিয়া তেওঁলোকৰ আগত আৰু কিনো ক'ব আপোনালোকে হয় নে নহয় হেয়াই আৰু হৈছে আমাৰ অসমত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মিয়া এই শব্দটো বৰ্তমান সময়ত এটা ৰাজনৈতিক শব্দলৈ পৰিৱৰ্তন হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে হিন্দু মুছলিমৰ ৰাজনীতি কৰিছে ২৬ত তেখেতে মিয়াৰ নাম লৈ নিৰ্বাচনত জিকিব বিচাৰিছে এয়া মই কোৱা কথা নহয় এয়া অসম সাহিত্য সভাই কোৱা কথা অসম সাহিত্য সভাই কৈছে মুখ্যমন্ত্ৰীৰ পৰোচনত আপোনালোকে ভুল নাযাব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত মিয়া শব্দটো খুব শুনিবলৈ পাইছো মিয়া নেৰেটিভ আৰু অসম সাহিত্য সভাই কৈছে যে মিয়া এটা ৰাজনৈতিক শব্দ তো বৰ্তমান সময়ত পলিটিচিয়ান সকলে হিন্দু মুছলিমৰ ৰাজনীতি মানে মেইনলি ক'বলৈ গ'লে বিজেপিৰ মুখত কেৱল হিন্দু আৰু মুছলিম তাৰ বাহিৰে তেওঁলোকৰ বেলেগ অন্যান্য একো নাই আগতে কংগ্ৰেছে হিন্দু মুছলিমৰ ৰাজনীতি অপেনলি কৰা নাছিলে যদিও যিয়ে নহওক আৰু তেওঁলোকে কৰিছিলে যদিও অপেনলি কৈ দিয়া নাছিলে যে মানে হিন্দুবিলাকক ইটো কৰিব লাগে বা মুছলিম তেওঁলোকে সবকে একেলগত লৈ ঠেলি গৈছিলে দৰকাৰ হ'লে তেওঁলোকে আওপকেকে মুছলমানক বেছি সুবিধা নিদিয়ক কিয় তো যি কি নহওক কিন্তু মানে বিজেপিয়ে কি কৰে ডাইৰেক্টলি হেইটো অপেনলি কৈ দিয়ে হিন্দু মুছলিমৰ ৰাজনীতিক তেওঁলোকে দেখুৱাই দিয়ে তো ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে অসম সাহিত্য সভাই আগবাইছো ইয়াৰ পাছৰ খবৰৰ ফালে আমাৰ অসম বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত ভাৰতবৰ্ষৰ ভিতৰতে আগস্থান লাভ কৰা ৰাজ্যলৈ পৰিণত হৈছে কিন্তু ৰিয়েলিটি কি ৰিয়েলিটি হৈছে এইটো যে আমাৰ অসমৰ এতিয়াও এনে কিছুমান খিলঞ্জীয়া মানুহ আছে যিবিলাক মানুহে নেকি দৈনিক 100 টকা উপাৰ্জন কৰিবৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছে এয়া কিহৰ কাৰণে হৈছে আমাৰ অসমৰ একাংশ মানুহে প্ৰত্যেক মাহে 8-10 হাজাৰ টকাতকৈ বেছি টকা উপাৰ্জন কৰিব নোৱাৰে অসমৰ মানুহৰ হাতত কামৰ অভাৱ ঘটিছে অসমৰ মানুহ এলেহুৱা হৈছে কিয় এবিলাক কিয় হ'বলৈ পাইছে তো যিজন মুখ্যমন্ত্ৰীয়ে নেকি অহৰহ প্ৰচেষ্টা কৰি আছে অসমক শীৰ্ষস্থানলৈ নিবৰ কাৰণে
সেইখন ৰাজ্যৰ একাংশ মানুহে দৈনিক 100 টকা উপাৰ্জন কৰিবৰ কাৰণে চিন্তা কৰিছে প্ৰায়বিলাক মানুহৰ মানে মন্থলি ইনকাম 8-10 হাজাৰ টকাৰ ভিতৰত সীমাবদ্ধ হৈছে আনফালে আপোনালোকে পলিটিচিয়ান সকলৰ উপাৰ্জন চাওক প্ৰত্যেক বছৰে কিমান আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ আৱাস ভৱন নিৰ্মাণ কৰা হ'ব বুলি খবৰ ওলাইছে খুব সোনকালে নিবিদাও জাৰি কৰা হ'ব খবৰ লোৱা অনুসৰি প্ৰায় 9,91 লাখ টকাৰে আমিন গাঁৱত নিৰ্মাণ কৰা হ'ব এতিয়া মুখ্যমন্ত্ৰীৰ আৱাস ভৱন খবৰ লোৱা অনুসৰি 15 মাহৰ ভিতৰত আমিন গাঁৱত নিৰ্মাণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ নিবাস তো প্ৰায় 9-10 কোটি টকা খৰচা কৰিব 7 ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব মুখ্যমন্ত্ৰী আৱাস ভৱন বাসভৱনৰ নিৰ্মাণৰ নিবিদা সৰ্বসাধাৰণ মানুহৰ কাৰণে নিৰ্মাণ কৰা হয় 1,20,000 টকাত ঘৰ আৰু মুখ্যমন্ত্ৰীৰ ঘৰ নিৰ্মাণ কৰে প্ৰায় 10 কোটি টকা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা খবৰ লোৱা অনুসৰি 25 জানুৱাৰী তাৰিখৰ দিনাখন উত্তৰ প্ৰদেশত এখন বেটেৰীৰ মহিন্দ্ৰা SUV গাড়ী দবদবকৈ জ্বলি উঠে টোল প্লাজাৰ সন্মুখত বেটেৰীৰ বিজুতিৰ কাৰণে গোটেই বাহনখনেই জ্বলি যায় বুলি খবৰ ওলাই পৰিছে গোটেই বাহনখনেই জ্বলি যায় এতিয়া সেই বাহন ওনাৰজনে ইন্স্যুৰেন্স পাবনে নাপাব সেই সম্পৰ্কে আমি থিৰাংকৈ ক'ব পৰা নাযাব কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল আজিৰ পৰা কেইদিনমান আগত এটা খবৰ ওলাইছিলে যে নতুন বলেৰো মহিন্দ্ৰাৰ এখন নতুন বাহনৰ আপোনাৰ পিছফালৰ বেক লাইটটো বেয়া হৈছিলে যেটো বেক লাইটৰ মানে ইন্স্যুৰেন্স কভাৰ কৰিবলৈ যাওঁতে মানে ইন্স্যুৰেন্স কভাৰ নকৰো বুলি ক'লে আৰু তেখেতক বহুত মিসবিহেভ কৰিলে এটা গোটেই বাহনখনেই জ্বলি গ'ল বাপেকে ইন্স্যুৰেন্স ক্লেইম হয় নে নহয় হেয়া নাজানৰ আৰু যে কি নহওক এই কাৰণে বেটাৰী গাড়ী লবৰ কাৰণে মানুহ এতিয়া হয়তো চাগে ভয় কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে AIUDFৰ বিধায়ক আমিনুল হুছেইনে বন্দে মাতৰম পৰিবেশন কৰিবৰ কাৰণে বাধা আৰোপ কৰিছে মুছলমান লোকসকলক তেখেতে কৈছে আমিনুল ইছলামে কৈছে যে বন্দে মাতৰম আপোনালোকে নাগাব অৰ্থাৎ ইছলাম ধৰ্মীয় শিক্ষাৰ্থীসকলক কৈছে যে আপোনালোকে বন্দে মাতৰম গীতটি পৰিবেশন নকৰিব বন্দে মাতৰম হিন্দু দেৱ-দেৱীক উপাসনা কৰা হৈছে ইছলামত আল্লাহৰ বাহিৰে আন দেৱতাক উপাসনা কৰা মহাপাপ মানে এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰত্যেকটো ৰাজনৈতিক দলৰ মানুহৰ মাজতে সেই নিকৃষ্ট মানসিকতাটো লুকাই আছে আপোনাৰ বিজেপিয়ে ভাবে হিন্দু দেৱ-দেৱী আমাৰ কাৰণে উচ্চতম আৰু মুছলমানৰ বিধায়কসকলে ভাবে আমাৰ কাৰণে আপোনাৰ আল্লাহ উচ্চতম তেওঁলোকে মিলি আমাক সকলোকে বুৰ্বক বনাই আছে আমি বিলাকে বুৰ্বক বনি আছো আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে খবৰ লাই পৰিছে ৰাষ্ট্ৰপতি ভৱনলৈ যোৱা কালি মই আপোনাক পূৰ্বে কৈছো ৰাষ্ট্ৰপতি ভৱনলৈ যোৱা কালি বহু দেশী বিদেশী মানুহক নিমন্ত্ৰণ কৰা হৈছিল তাৰ মাজতে ৰাহুল গান্ধীকো নিমন্ত্ৰণ জনাইছিলে ৰাহুল গান্ধীয়ে যোৱা কালি আমাৰ অসমৰ সেনেহৰ গামোচাখন পৰিধান কৰিবলৈ তেখেতে অস্বীকাৰ কৰিলে এতিয়া খবৰ ওলাই পৰিছে অস্বীকাৰ কৰা বুলি প্ৰকৃত কথাটো বাৰু এতিয়ালৈকে গম পোৱা নাই কিন্তু একপি ফটো ভাইৰেল হৈ পৰিছে যি কপি ফটো দেখা পাইছো সকলোৱে গামোচা পৰিধান কৰি আছে কিন্তু তেখেতে গামোচা পৰিধান কৰা নাই এটা নাজানো আৰু তেখেতে কিয় পৰিধান নকৰিলে কিন্তু আমি ইয়াৰ আগতে যদি ৰাহুল গান্ধীৰ ভিডিও বা ফটো বিলাক দেখা পাওঁ তাত কিন্তু তেখেতে আমাৰ অসমৰ গামোচাখনক খুব সন্মান জনায় এইবাৰ বা কিয় পৰিধান নকৰিলে ইয়াৰ আৰৰ কিছু কথা থাকিব পাৰে গোটেইখিনি এতিয়ালৈকে গম পোৱা নাই মিডিয়া বা নিউজে যেটো দেখায় হেতুহে আৰু নহয় জানো কিন্তু নিউজ বা নিউজ চ্যানেল বিলাকো বিৰাট নহয় টিআৰপি কাৰণে তো ইহঁতে মানে হসাকো মানে বিৰাট বেলেগ প্ৰকাৰে তেওঁলোকে উপস্থাপন কৰি দিব পাৰে গতিকে এতিয়ালৈকে হসা কথাটো গম পোৱা নাই হয়তো খুব সোনকালে গম পাম যে ৰাহুল গান্ধীয়ে অসমীয়া গামোচাখনক কিয় এনেকৈ অপমান কৰিলে তো বন্ধু-বান্ধৱীসকল ইয়াৰ আগতে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া দেৱ আহোঁতেও দুবাৰকৈ অসমীয়া গামোচাক অপমান কৰিছে অৱশ্যে তেখেতক গামোচা পিন্ধাবলৈ লৈছিলে তেখেতে গামোচা নিপিন্ধিলে এনেকে লৈ দিছে আৰু সেইবিলাক বাতৰি বৰ বিশেষ নোলায় কিন্তু বিৰোধীয়ে কৰা কামবিলাক পটকে ওলায় বাৰু যি কি নহওক আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম